আজি হ'ব ফুচকা পানীপুৰি অথবা গোলগাপ্পা চেলেঞ্জ। ওৰি জুটছে উঠাই দিয়ক। বঢ়িয়াকৈ দৰ্শকো আছে আমাৰ লগত আৰু আমি এতিয়া চেলেঞ্জ কৰিব ওলাইছোঁ বঢ়িয়াকৈ। সুমনে মোৰ লগত কম্পিটিশ্যন দিব। তো হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো আকৌ এটি নতুন ভ্লগৰ এতিয়া আপোনালোকক স্বাগতম জনালোঁ। পিছে আজি ভিডিঅ'টো হ'ব যে চেলেঞ্জ ভিডিঅ' আৰু চেলেঞ্জ হ'ব পানীপুৰি চেলেঞ্জ। মানে পানীপুৰি কওক, গোলগাপ্পা কওক বা এই ফুচকাই কওক, যি কওক, আজি হ'ব ফুচকা পানীপুৰি অথবা গোলগাপ্পা চেলেঞ্জ। আৰু থাম্বনেইল চাই গম পাইছে যে কাৰ লগত কৰিম। তো সুমন থাকিব আৰু তাৰ লগত মই কৰিম। মানে বহুত দিন ভাবি আছোঁ ময়ো চেলেঞ্জ এটা কৰি দিওঁ বঢ়িয়াকৈ। আগৰ ভিডিঅ'টো গমেই পাইছে যে মেগী চেলেঞ্জ কৰিছোঁ, যোনে যোনে চোৱা নাই চাব। আৰু চেলেঞ্জৰ লগত আৰু টুইষ্ট এটা থাকিব। তো আজিৰ টুইষ্টটো কি হ'ব যে আছে এটা কম, লাহে লাহে কৈ আছোঁ। তো বঢ়িয়াকৈ বস্তুখিনি ৰেডি কৰিছোঁ। ফুচকাখিনি আনিছোঁ আমি বঢ়িয়াকৈ, ৰেডিমেড ফুচকা বনাইছোঁ এতিয়ালৈ। আৰু বাকীখিনি যিখিনি আলু চালু এনেকৈ পানী আছে সেইখিনি ৰেডি কৰি আছোঁ। তো এতিয়ালৈ ভিডিঅ'টো কণ্টিনিউ কৰি দিলোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক বঢ়িয়াকৈতো আৰু এইখিনি কৰি লৈছোঁ। আৰু গাইজ সুমনক জুই ধৰিব দিছোঁ ৰ, মানে এই দেখিছে না এই গৰমতো জুই ধৰিব লাগছে। মানে এই গেছত দিছোঁ কিন্তু গেছত হৈয়ে নাহে। আৰু কিমান গেছ খৰচ কৰিবি, এই বন্ধ কৰি দিওঁ, বন্ধ কৰি দিলোঁ। এইফালে পটাপট জুইখিনি উঠাচোন। ওৰি জুটছে উঠাই দিয়ক। কি ইমান মগ্ন হৈ আছে? এইফালে জুই উঠি একেবাৰে দপদপা জুই লাগছে, এইফালে ই উঠাই দিয়া নাই। বোলো পটাপট উঠাই দি জুইকুৰা উঠাই চাই আছে সি। বহি দি চাই দি চা দেখছা খাম গাইছ, ঘামি জামি চলি অৱস্থা নহৈছে। বঢ়িয়াকৈ ইয়াতে এইবাৰ দিলোঁ বঢ়িয়াকৈ, যাতে সোনকালে হৈ যায় আৰু সোনকালকৈ আমি চেলেঞ্জটো কৰিব পাৰোঁ। তো ফাইনেলি আমাৰ ফুচকা ৰেডি, পানী ৰেডি আৰু এইফালে আলু পিটকা ৰেডি। অলপ আহি পেলাই দেখুৱাই দি। আৰু কেমেৰামেন আমাৰ ভণ্টি আছে, বঢ়িয়াকৈ কৰি দিব। আৰু দৰ্শকবিলাক দেখুৱাই দি একবাৰ তো বঢ়িয়াকৈ দৰ্শকো আছে আমাৰ লগত। আৰু আমি এতিয়া চেলেঞ্জ কৰিব ওলাইছোঁ বঢ়িয়াকৈ। সুমনে মোৰ লগত কম্পিটিশ্যন দিব। আৰু চাব পাৰে ৰেডিমেড ফুচকাই আনিছোঁ। তো এতিয়া ইয়াতে খালি আলু মছলাখিনি ভৰাই লওঁ। তো বঢ়িয়াকৈ হাতে দি লৈ হাতে দি লৈ ইমান সেই নাই, ফাৰ্ষ্টতে ভৰাই লওঁ। আৰু গাইছ এলা পেচা আলু পিটকা নাই, বহুতখিনি আছে আলু। আৰু আমাৰ ফুলেই হ'ল, মানে আমাৰ গোটেইকেইটা মানে ইয়াৰো 10টা মোৰো 10টা, টোটেল 20টা। আৰু পানীও এনেকৈ ৰেডি কৰিছোঁ। পানীখিনি ভাগই নলওঁ, ডাইৰেক্ট খাম আমি। আৰু এয়া লগত পানী বটল আছে। আৰু টুইষ্টটো এনেকুৱা ধৰণৰ কৈ আছোঁ, মানে টুইষ্টটো এনেকুৱা ধৰণৰ যে ফাৰ্ষ্টতে আমি পুছ আপ কৰিম। যোনে বেছি পুছ আপ কৰে মানে বুকডাউন মাৰে, তো সি মানে এটা ফুচকা এক্সট্ৰাকৈ কমি খাব পাৰিব। মানে চেলেঞ্জত সি 9টা খাব লাগিব, মই 10টা খাব লাগিব। মই নহয়, যোনে হাৰে আৰু মানে কথাটো এনেকুৱা ধৰণৰ, যে টুইষ্টটোত হাৰে সি 10টা খাব লাগিব, ফুল কমপ্লিট 10টাই খাব লাগিব। আৰু যোনে জিকে মানে পুছ আপ যোনে বেছিকৈ মাৰি জয় হয়, সিয়াৰ কাৰণে এটা প্লাছ পইণ্ট হৈ যাব যে সি 9টা খালেও চলি যাব। তো ফাইনেলি আমি মানে মোৰ এইখন থালি আৰু সুমনৰ এইখন থালি, সি আৰু ভৰা হ'ল মোৰো। আৰু অলপমান আলু ৰহিছে, তো কোনো কথা নাই। এইবাৰ হ'ব আমাৰ টুইষ্টটো এনেকুৱা ধৰণৰ যে বঢ়িয়াকৈ বুকডাউন মৰা হ'ব। যোনে যিমান বুকডাউন মাৰিব পাৰে সি জিকিব, আৰু যোনে নোৱাৰে সি হাৰিব। তো এতিয়া আমি বুকডাউন মাৰিব ওলাইছোঁ। আৰু বুকডাউনৰ মানে পইণ্টটো কোনে গুণি থাকে, বঢ়িয়াকৈ মোৰ কাউণ্টটো কৰিব আমাৰ ভণ্টিয়ে আৰু সুমনৰ কাউণ্টটো কৰিব নীলমণিয়ে। তো আমি দুয়োজনে ৰেডি, এতিয়া বুকডাউন মাৰোঁ। সুমন ৰেডি, কোন পিঠা শুন মোৰ কোনটো 1
বহুত মাৰিলোঁ এবাৰ কোনে বা জিকছে আহোনে ক'ব পাৰিব তো কো কাই জিকলা মোৰ কিমান 71 গাইছ দে কোনো কথা নাই এটা কমকৈ খাবি মানে এতিয়া খাই ল'ব পাৰিবি তাৰপিছত যেতিয়া চেলেঞ্জ আৰম্ভ কৰিম তেতিয়া সিয়াৰ 9টা খাব লাগিব মই 10টা টাইমৰ লগত কথা যোনে সোনকালকৈ খাই শেষ কৰে সিয়ে জিকি যাব আৰু পানিছমেণ্টটো হৰা পানিছমেণ্টটোতো কৈ আছোঁ মানে ময়ো পাব পাৰোঁ সেইটো কথা নাই ইও খাই দিব পাৰে সোনকালকৈ তো পানিছমেণ্টটো পটপট খাই লওঁ তাৰপিছত পানিছমেণ্টটোৰ কথা কৈ আছোঁ তো গাইছ বুকডাল মাৰি ল'লোঁ আৰু সুমনে জিকিলে তো সুমনক এটা আগতে খাই ল'ব দিওঁ তো খাই ল'ব পটপট তো বঢ়িয়াকৈ ওচৰত আনো আৰু অলপ খাই লওঁ তো ইয়াৰ হ'ল 9টা মোৰ হ'ল 10টা তো কোনো কথা নাই 9টা 10টা একো নাই তো চেলেঞ্জটো এতিয়া আৰম্ভ কৰিব লৈছোঁ 1 2 3 দে জলদি তুলি খা তই নাখাই কিয় তুই কি ৰখি আছা এই গাইছ মৰলোঁ দে টেষ্টি হৈছে নে নাই মজা ইয়াৰ লাষ্ট আৰু 2টা ইয়াৰ লাষ্টটো আছিল নাই ন খতম এই গাছ কি করবি জম্পরে দেখা পাইছো যা ইয়াৰ পেটে ভৰা নাই এটা কমি আছিল মোৰ 10টা খালো টকৰে দিছিলো এটা অলপমান লেট হ'ল মোৰ খাৱাত আৰু কি কবি যি হাঁহি উঠে এই জ্বালা গোটেই ৰেড চিলি দিছিলো গোটেই একদম জ্বালা ধৰিছে গলত পানী খাই তত পোৱা নাই গাইছ কেনে লাগিল বেয়া লগা নাই খামে যামে দেখছা না গাইছ খাম আৰু কি ধৰি দেই খাইছা হ'ব দে এই পানী মাখানো খাই মৰে পানী খাব লাগিব না এখন পানিছমেণ্টটো তোমাৰ তো গাইছ অৱস্থা একেবাৰে নাই যি জ্বালা আছিল জ্বালা খাই একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে তোমাৰ কেনে লাগছে কওক ভালে এই ইমান জ্বালা চেলেঞ্জ কৰিব নোৱাৰা আৰু চেলেঞ্জ নতুন নতুন চেলেঞ্জ আহি থাকিব কিন্তু আজি চেলেঞ্জটো মই যিহেতু হাৰিলোঁ পানিছমেণ্টটো সুমনে কৈ দিব কি সুমন কি কৰিব লাগিব মই কওঁ তো যি ইচ্ছা কৰিব দি গোবৰ অলপমান হাতেদি উঠৈ এটা সেই ভৰি দিলে হ'ল হাতেদি উঠিব লাগিব হাতেদি গোবৰ আজিকালি গাইছ হাতেদি লাৰি পোৱা নাই কিন্তু আজি ভাল চেলেঞ্জ দিলি আৰু চেলেঞ্জটো ভালে আছে যে ভাল টকত দিছিলেই গাইছ এটাত ধৰি মানে সি 9টা খাব লাগিল না মই 10টা আৰু গাঁঠি খালোঁ অলপ তো গোবৰ বিচাৰো অকত আছে আছোন গোবৰ বিচাৰো অলপ গোবৰকে বিচাৰো এই ডিপ্ৰাখন ক'ত থাকিব গোবৰ কিন্তু শুকাই গৈছে পাই গোটেই গোবৰ এই দেখোন এই অলপমান না দিম এই হ'ব অলপমান কম হ'ল অলপমান নহ'ব 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 দাদা এই চা গাইছ তো গোবৰ দেখছো মই বঢ়িয়াকৈ এইখিনি ফেলাই দিলেতো হ'ব গোবৰ ফেলালে হ'ব ইয়াতে আচ্ছা দে হ'ব দে এই যি গোবৰ গাইছ পাইনা গোবৰ তো গোবৰখিনি উঠাই পানীত ফেলাই দিম তো বঢ়িয়াকৈ আমাৰ ৰাইজৰ পুখুৰীটো পুখুৰীতে থাকিব আৰু উঠালো হে গাইছ উঠাই দিওঁ দে শেষ গোবৰ গাইছ হাতে চাতে লাগি ধুনীয়াকৈ পুখুৰীতে জাগা হাতখন ধুই আহা হাতখন ধুব ৰ
গাইছ গোটাই গোবৰ গোবৰ গোন্ধ গোবৰ ল'লে গোবৰ গন্ধ এনেকুৱা বেয়া কাম কৰিব নালাগে গম পাইছে না সেই মই এনেকৈ কিয় চাইছিলোঁ মে তো গাইজ ভিডিঅ'টো কেনে লাগিল পুৰা চেলেঞ্জো কৰিলোঁ ফুচকা চেলেঞ্জ গোলগাপ্পা চেলেঞ্জ এই আৰু কি পানীপুৰি চেলেঞ্জ তো এইটো চেলেঞ্জ একদম মানে ট্ৰেণ্ডিঙত থকা চেলেঞ্জ তো আজি কৰিব ট্ৰাই কৰিলোঁ সুমন আৰু মই আৰু প্ৰায় টক্কৰ খেলাই হৈছিল আৰু যিখিনি হাৰিলোঁ যিহেতু বঢ়িয়াকৈ এটা চেলেঞ্জ দিলে সুমনে তো গোবৰখিনি পেলাই দিলোঁ একো নাই বাৰু আজিৰ ভিডিঅ'টো কেনে লাগিল জনাব গোটেই ঘামে জামে অৱস্থা বেয়া তো আজিৰ ভিডিঅ'টো কেনে লাগিল জনাই দিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ এইখিনিয়ে বাই বাই